পুনৰ উফন্দি উঠিছে জাজি। প্ৰিয় দৰ্শকসকল, আমি বৰ্তমান উপস্থিত আছোঁ আমগুৰি দেওবৰীয়া বজাৰৰ যি শান্তিবনৰ সন্মুখত। আপোনালোকে প্ৰত্যক্ষ কৰিছে পুনৰ ফেনে ফুটুকাৰে উফন্দি উঠিছে জাজি। এক সপ্তাহৰ যি শংকা, সেই শংকা মাৰ যোৱা নাই আমগুৰিবাসীৰ মনত। তছনছ কৰি থৈ গ'ল সপোনৰ ঘৰখন। পুনৰ জাজিৰ এই বাঢ়নী পানীয়ে শংকা নমাই আনিছে মানুহৰ মনত। পুনৰ সেই 19 তাৰিখৰ মাজনিশা পুনৰাবৃত্তি হ'ব নেকি, এনে এক শংকা বিৰাজ কৰিছে নদী কাষৰীয়া অঞ্চলৰ ৰাইজৰ মনত। প্ৰিয় দৰ্শকসকল, মই আপোনালোকক দেখুৱাম, কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, কেনেধৰণে তছনছ কৰি পেলালে এই ঘৰসমূহ, এই আৱাসসমূহ। জাজিৰ বাঢ়নী পানীয়ে কেনেকৈ তছনছ কৰি দিলে আপোনালোকে লক্ষ্য কৰক। ভাগি গ'ল সুখৰ এখন ঘৰ, সপোনৰ ঘৰখন। আৰু তাৰ পিছতো পুনৰ এখন ঘৰ সজাৰ যি সপোন, যি হাবিয়াহ, সেই হাবিয়াহ লৈও যেন ক'ৰবাত থমকি পৰিছে এই অঞ্চলৰ ৰাইজসকল। আমি আপোনালোকক দেখুৱাম সম্প্ৰতি তেওঁলোকে কেনেকুৱা এক অৱস্থাৰ মাজত জীৱন যাপন কৰিব লগা হৈছে। আপোনালোকে প্ৰত্যক্ষ কৰক কেনেধৰণে জাজিৰ বলীয়া বানে কেনেধৰণে এই অঞ্চলসমূহ প্লাবিত কৰিলে আৰু এক প্ৰকাৰ উচন কৰি পেলালে। পুনৰ শংকিত হৈ পৰিছে স্থানীয় নদীপৰীয়া ৰাইজ। ফেনে ফুটুকাৰে উফন্দি আহিছে জাজি। কি ক'ব? নমস্কাৰ। আজি আপোনালোকে নিজেই দেখিছে যিটো পৰিস্থিতি আজি সৃষ্টি হৈছে, বৰ অনাকাংক্ষিত পৰিস্থিতি। এই জাজি নৈৰ কাষৰীয়া অঞ্চলৰ কেইবাটাও পৰিয়ালৰ সমগ্ৰ গোটেই ঘৰখন মানে উটুৱাই লৈ গৈছে। একো বস্তু তেওঁলোকৰ উলিয়াব নোৱাৰিলে। গতিকে আপোনালোকে দেখিছে এইবোৰ গেছ ষ্টভ এইবোৰ য'তে ত'তে পৰি আছে। কিছুমান মানে গছৰ ডালত ওলমি আছেগৈ। গতিকে বৰ দুখ লগা দৃশ্য। প্ৰথমতে মানুহকেইজনৰ মানে প্ৰাণটো মানে ৰক্ষা পৰিলে, মানুহখিনি ওলাই গুচি গ'ল। কিন্তু এতিয়া মানে আমি প্ৰশাসন ব্যৱস্থাটোক আমি মানে কৈছোঁ যে যাতে এই যিসকলৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক মানে সংস্থাপন কৰিব লাগে নিৰ্দিষ্ট জেগাত। আৰু আমি দেখিছোঁ যে এই জেগাবিলাকত তেওঁলোকৰ মানে জীৱন সুৰক্ষিত হৈ থকা নাই। কাৰণ তেওঁলোকক যাতে আমাৰ চৰকাৰী বিভিন্ন জেগাত, আমাৰ আমগুৰিতে হওক বা বেলেগতে হওক, তেওঁলোকক যাতে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। বেলেগ অঞ্চলবিলাকত যেনেদৰে বানৰ ক্ষতিগ্ৰস্ত লোকসকলক সংস্থাপন কৰে, ঠিক তেনেদৰে এখেতলোককো যাতে নতুন জেগা এটুকুৰাত মানে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে আমি মানে এই নদী কাষৰীয়া অঞ্চলৰ এতিয়া দেখিছে জাজি নৈ আকৌ পুনৰ ফেনে ফুটুকাৰে বাঢ়ি আহিছে। আমি সোমাই আহোঁতে মানুহে শংকা প্ৰকাশ কৰিছে পুনৰ 19 তাৰিখৰ ৰাতিৰ সেই দিন পুনৰাবৃত্তি হ'ব নেকি। কি ক'ব? যথেষ্ট শংকিত হৈ পৰিছে এই ৰাইজলৈ কি আহ্বান জনায়? আমি ৰাইজক আহ্বান জনাইছোঁ যাতে শংকিত নহ'ব, কিন্তু সচেতনতা হৈ থাকিবই লাগিব। কাৰণ এই আমাৰ জাজি নৈখন এনেকুৱা বান, আজি আমাৰ বয়স হৈছে আপোনাৰ 46 বছৰ। আজি আমি 46 বছৰলৈকে কিন্তু এনেকুৱা বিভীষিকাময় পৰিস্থিতি আমি কোনোদিন সন্মুখীন হ'বলগীয়া হোৱা নাই। আমি দেখি আছোঁ জাজি নৈখনত ইমান মানে এনেকুৱা বান সৃষ্টি হোৱা নাই। গতিকে ৰাইজ আজি শংকিত হৈ গৈছে। কাৰণ এতিয়া আজি জাজি নৈখনত আগত আছিলে একদম তলত পানী আছিলে, কিন্তু এতিয়া সম্পূৰ্ণ ভৰা পানীতে আকৌ যদি নতুনকৈ আকৌ এটা পানী আহি যায়, তেতিয়াহ'লে এই যোৱা বানটোতকৈ অধিক ভয়াৱহ ধাৰণ কৰিব বুলি আমি ভয় কৰিছোঁ। উপস্থিত আছে এগৰাকী আই মাতৃ। মই আইগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। মা, অকণমান চাওঁ, আপুনি এই অঞ্চলৰে নেকি, ইয়াৰে নেকি আপুনি? 4 নং ৱাৰ্ডৰ। এই যিটো বানপানী হৈ গ'ল, সেইটোৱে আপোনালোকৰ ঘৰত প্লাবিত হ'লনে? প্লাবিত মানে আমাৰ পিয়ালিলৈকে সোমালে তাৰমানে। হয়। তাৰপৰা ভিতৰত তেনেকৈ সোমোৱা নাই। আপোনাৰ জীৱনকালত এনেকুৱা বান আপুনি দেখা পাইছিলেনে? নাই দেখা পোৱা। দেখা পোৱা নাই দেই। এতিয়াই দেখিছোঁ। আমি সৰুতে কোৱা শুনিছিলোঁ, ককা আইতাহঁতে কৈছিলে যে দিখৌ আৰু জাজি সমানে নাবাঢ়ে। যদি দিখৌ বাঢ়ে জাজি নাবাঢ়ে, যদি জাজি বাঢ়ে দিখৌ নাবাঢ়ে। ইয়াত কি সত্যতা বা বিজ্ঞান লুকাই আছে আমি নাজানো, বা এই কথাখিনি মৌখিক কথাই সেইটোও আমি নাজানো। তেনেকুৱা কিবা আছে নেকি? এইবাৰ কিন্তু জাজি আৰু দিখৌ সমানে বাঢ়িছে। এইবাৰ কিন্তু সমানে বাঢ়িছে।
আৰু হেৰি নহয় ঘৰ দুৱাৰ ভাঙি চিঙি তেনে খুৰমাৰ কৰিলে তাৰমানে ৰাইজে বিহি পাতি আছে শিবিৰত আছে শিবিৰত বৰ্তমান আছে চৰকাৰলৈ তথা স্থানীয় প্ৰশাসনলৈ কি আহ্বান জনাব আপোনালোকে যিখিনি চৰকাৰী সা সুবিধা পাব লাগে সেইখিনি প্ৰশাসনে বা জনপ্ৰতিনিধিয়ে আপোনালোকলৈ আগবঢ়াইছেনে এতিয়ালৈকে বহোৱা নাই আপোনালোকৰ ওচৰলৈ কোনো জনপ্ৰতিনিধি অহা নাই আমাৰ 4 নম্বৰ ৱাৰ্ডলৈ অহা নাই বা প্ৰশাসনে আপোনালোকৰ লগত যোগাযোগ কৰিছে নাই প্ৰশাসনে যোগাযোগ নাই কৰা আমি প্ৰশাসনক আহ্বান জনাম জনপ্ৰতিনিধিসকলক আহ্বান জনাম যে আমগুৰিখন এটা অংশ শিৱসাগৰত এটা অংশ নাজিৰাত অন্তৰ্ভুক্ত হ'ল আৰু তাৰ পিছতে আমগুৰিৰ ৰাইজে শংকিত হৈছিলে যে আমগুৰিখন নাজিৰা আৰু শিৱসাগৰৰ বাবে শিৱসাগৰৰ জনপ্ৰতিনিধিৰ বাবে উপেক্ষামূলক এক অঞ্চল হ'ব নেকি এয়াই হ'বলৈ গতি কৰিছে নেকি আজি প্ৰতিজন ৰাইজৰ মাজত এই প্ৰশ্নবোধকতাই গা কৰি উঠিছে আমগুৰিৰ ৰাইজে এতিয়ালৈকে দেখা নাই অখিল গগৈক আমগুৰিৰ ৰাইজে এতিয়ালৈকে দেখা নাই ময়ূৰ বৰগোহাঁইক গতিকে এই কথাবোৰ আমগুৰিৰ ৰাইজ অনাগত দিনত উপেক্ষিত হ'ব নেকি বঞ্চিত হ'ব নেকি অৱহেলিত হ'ব নেকি এতিয়া এই যিটো শংকা আছিলে এই যিটো সন্দেহ আছিলে ক্ৰমাগতভাৱে ঘনীভূত হোৱাৰ আমি দেখা পাইছোঁ মই যিহেতুকে মই 4 নম্বৰ ৱাৰ্ডৰ সদস্য হিচাপে আছোঁ এই আমাৰ 4 নম্বৰ ৱাৰ্ডতো যথেষ্ট মানে ক্ষতিসাধন হৈছে আমাৰ যিটো ৱাটাৰ চাপ্লাইৰ তললৈ সেইখিনি কিনাৰতে থকা সেই অঞ্চলৰ লোকসকলৰ যথেষ্ট ক্ষতিসাধন হৈছে তেওঁলোকৰো মানে পানীত হানচৰা অৱস্থা হৈছে আমি নিজেও ইয়াতে 2 নম্বৰ থাকোঁ যদিও আমাৰ ঘৰৰ ওপৰতো আপোনাৰ আঁঠুৰ ওপৰত পানী হৈছে পলস পৰিছে যথেষ্ট পলস পৰিছে সেইখিনি মানে মানুহৰ একো বস্তু ঘৰৰ পৰা উলিয়াব নোৱাৰিলে গতিকে আমি প্ৰশাসনক আমি জনাইছোঁ যে তেওঁলোকক অন্ততঃ আমাৰ খোৱাৰ ব্যৱস্থাটো যিটো কৰিব লাগে সেইটো যাতে কৰে অতি সোনকালে আমি সেইটোৱে আমি আহ্বান জনাইছোঁ আপোনালোকৰ এই যি দুৰৱস্থা হ'ল ইয়াৰ পিছত প্ৰশাসন কোনোবা ৰাজনৈতিক দল বা চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা আপোনালোকক দিছে নেকি সুবিধাটো কি দিব এতিয়া মানে পৰাপক্ষে একো দিয়া নাই খোৱা বোৱা কিবা সুবিধা খোৱা বোৱা কেতিয়াবা খিচিৰা বেলেগ মানুহ লৈ আহে কিবা কৰি লৈ আহে মানে খাবলৈ পিলে দিয়ে কিবা কৰি কেতিয়াবা ভাত আহে কেতিয়াবা পানী আহে কেতিয়াবা বিস্কুট আহে লৈ আহে আৰু বেলেগ মানে কোনো ভাত পানী দিয়ে কাক কোনে কি দিয়ে গম নাপাম আমি মনে মনে থৈ যাওঁ মানে কথা সেইটো কি ক'ব আপোনালোকে যথেষ্ট কষ্টৰ মাজত আছে কি ক'ব আমাৰ ক'বলৈ কি আৰু থাকিবলৈও জেগা নাইকিয়া হ'ল চব বস্তু লৈ গ'ল অকল খুটা এটা থৈ গৈছে চৰকাৰৰ পৰা বুলিবলৈ তেনেকৈ নাই সেইদিনাখনি ডি চি বাইদেউ আহিছিলে তাৰপৰা তেওঁ ত্ৰিপাল এখন দিছে ত্ৰিপাল লাগি আছে ত্ৰিপাল হেৰিয়ে দিছিলে আমাৰ মানুহে আপোনাৰ সেই ত্ৰিপাল এখন দিছে ত্ৰিপাল এখন দি থৈ গ'ল তাৰপৰা ডি চি বাইদেউ সৰু মানে খাদ্যৰ কাৰণে কিবা চাউল এনেকৈ কৰি এটা টোপোলা দি থৈ গ'ল বাকী চৰকাৰৰ ফালৰ পৰা আমাৰ একো পোৱা হোৱা নাই খালি ব্যক্তিগতভাৱে চবেই দি আছে এজন আহিছে ক'ৰবাত কিন্তু মানুহ চাই দিছে আৰু চবকে দেই এইটো কথা ভাবিব কাৰ ঘৰ ভাঙিছে কি কথা চবেই ভাঙিছে ঘৰ চব মানে কিবা এটাতো অনিষ্ট হৈছে পানীটো সোমাইছে চবেই অনিষ্ট হৈছে সেইকাৰণে কিন্তু মানুহ চাই বস্তু দিছে চবকে সেইটো কথা মই ৰাইজকে কৈছোঁ আকৌ কি ক'ব জাজিনো আকৌ ফেনে ফুটুকাৰে উফন্দি আহিছে এবাৰটো হ'লেই মানুহৰ ঘৰ বাৰী চব ভাঙিলেই এতিয়া আকৌ বাঢ়িছে এতিয়া মানুহবোৰ নিৰুপায় যদি চৰকাৰে কিবা সাহাৰ্য কৰে স্থানীয় ৰাইজে আকৌ ভীতিগ্ৰস্ত হোৱা আমি দেখা পাইছোঁ আকৌ পুনৰ এনে যিটো 19 তাৰিখৰ ৰাতিৰ ঘটনা পুনৰাবৃত্তি হ'ব নি এনেকুৱা এটা হৈছে তেনেকুৱা ধাৰণা লৈছোঁ এনেকুৱা হ'ব পাৰে জাজিনৈৰ যিটো বাঢ়নি যেনেকৈ উফন্দি আহিছে তেনে শংকা হৈছে নেকি আৰু বহাৰ সম্ভাৱনা আছে নেকি আপোনালোকে বাঢ়ি আছে সংখ্যাটো আছে বাঢ়ি আছে লাহে লাহে বাঢ়ি আছে প্ৰশাসনলৈ তথা চৰকাৰলৈ কি আহ্বান জনাব চৰকাৰলৈ আহ্বান জনাইছোঁ মানুহকেইটা যাতে লোকচান নহয় চৰকাৰে জানে ইহঁতৰ নিজ স্থানত ভাল ওখ জেগা চাই সংস্থাপন দিয়ে তাকে আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ দৰ্শকসকল পুনৰ শংকিত হৈ পৰিছে এইসকল মহিলা দেওবৰীয়া বজাৰৰ গাতে লাগি থকা এই আৱাসসমূহ এতিয়া জৰাজীৰ্ণ অৱস্থা এইসকলে এদিন কষ্টৰ মাজতো সুখেৰে জীৱন যাপন কৰিছিল আজি সেই সুখো কাঢ়ি লৈ গ'ল 19 তাৰিখে ৰাতি অহা এই বলিয়া বানে
আপোনালোকে দেখিছে, মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম কেনে হ'ল এইসমূহ ঘৰ উৱলি গ'ল, এক প্ৰকাৰ উৱলি গ'ল এইসমূহ ঘৰ। আজি এখেতসকলে ঘৰত থাকিব নোৱাৰে, এওঁলোকে শিবিৰ পাতি অৱস্থান কৰিব লগা হৈছে, নিশা যাপন কৰিব লগা হৈছে। কোনোবা উজাগৰে আছে, মহ দাহৰ কামোৰ খায়। আচলতে বানপীড়িতৰ দুখ কষ্ট সেইসকলেহে বুজিব পাৰে যিসকলে এনেকুৱা বলীয়া বানৰ দ্বাৰা আক্ৰান্ত হৈছে। মই আমাৰ মাজত কেইগৰাকীমান মহিলা আছে, কি ক'ব বাইদেউ? মই সেইটোৱে ক'ম যেন ছাৰ, আমাৰ হিমন্ত মামা আমাৰ বহুত অসুবিধা হৈছে। আমি এদিন সেই ৰাস্তাত আছিলোঁ, পানী এনেকৈ হৈছে মানে ল'ৰা ছোৱালীলৈ খালি ওলাবলৈহে পাৰিলোঁ। কোনো বস্তু আমি কি কৰে আমি বচাব নোৱাৰিলোঁ, খালি আমাৰ জানটোহে লৈ ওলাবলৈ পাৰিছোঁ। ৰাস্তাত আমি ৰাতি থাকিলোঁ, গোটেই খোৱা বোৱাটো নায়েই। ৰাস্তাত আমি মহে, এইফালে ছাগলী, এইফালে গাহৰি, এইফালে মানুহ, এনেকৈ আমি ৰাতি কটালোঁ। আৰু এতিয়া যে আমি আছোঁ, আমি ভাত বনাই খাব নোৱাৰোঁ, ঘৰত সোমাব নোৱাৰোঁ। আমি সেই ৰাস্তাতে সেই শিবিৰতে আমি আছোঁ, তিৰপাল তৰিয়ে আছোঁ আৰু গোটেই ঘৰৰ বস্তু নাই। সেই সহায় দিছে মোক, পানী বটল বা বিস্কুটৰ পেকেট এটা দিছে, সেয়া আমি পাইছোঁ। কিছুমানে ভাতো এসাঁজৰ দিছে, সেয়া আমি খাইছোঁ। সেয়া খাই আমি আজি 4-5 দিনমান হ'ল। এতিয়া আকৌ আজি পানী বাঢ়িব ধৰিছে। এতিয়া আমি ক'ত যাম, কি কৰিম, আমাৰ কোনো এটা সুবিধা নাই। মই আহোঁতে কৈছে যে সেইদিনা পানী বহাৰ আগতেও এনেকৈ নিগৰি পানী ওলাইছিল আৰু আমি কোনো গুৰুত্ব দিয়া নাছিলোঁ। আজি এনে অনুৰূপ অৱস্থা আপোনালোকে দেখা পাইছে, কি ক'ব? পানী ওলাইছে, সেই এতিয়া গম পাইছোঁ পানী আহিছে। এইফালে বাঢ়িলে নৈ পানী ওলাই আহে বুলি গম। মানে নৈ যেতিয়া বাঢ়িব এইফালে পানী ওলাই যায়, আৰু সেইদিনাখনিৰ দৰে আজিও এনেকৈ পানী নিগৰি ওলাইছে আহিছে। ওলাই আহিছে। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম, এবাৰ জুম কৰি দেখুৱাব। এখেতসকলে এটা কথা কৈছে যে সেইদিনা পানী বহাৰ আগতে, এই অঞ্চলটো প্লাবিত হোৱাৰ আগতে এনেদৰেই নিগৰি পানী প্ৰবাহিত হৈছিল, কিন্তু এখেতসকলে গুৰুত্ব দিয়া নাছিলে। এতিয়া পুনৰ এই পানী নিগৰি উলিওৱা দেখি শংকিত হৈ পৰিছে যে 19 তাৰিখে ৰাতিৰ যি ভয়াৱহতাৰ মুখামুখি হ'ল এখেতসকলে, পুনৰ সেই একে ভয়াৱহতাৰ মুখামুখি হ'ব লাগিব নেকি, এখেতসকলে শংকা প্ৰকাশ কৰিছে। বাইদেউ কি ক'ব? প্ৰশাসনলৈ কি আহ্বান জনাব, চৰকাৰৰ প্ৰতি কি আহ্বান জনাব? আমাক সহায় লাগে, সৰু ল'ৰা ছোৱালী আছে তাতে, ডাঙৰটো বাদে আমি একো বস্তু বচাবও নোৱাৰিলোঁ আৰু এতিয়াও আমি বহুত ভয়ত আছোঁ। আমি কি কৰোঁ এতিয়া? দিন হাজিৰা কৰি খাওঁ। এতিয়া সেই বাঁহৰ ভেৰ, এতিয়া আমি কেনেকৈ দিম, আমি কেনেকৈ খাম, কেনেকৈ চলিম? আমাক অকণমান সহায় কৰক হিমন্ত মামা, অকণমান সহায় কৰক আমাক। আমি খাবলৈ একো পোৱাই নাই। আপোনালোকৰ ওচৰলৈ কোনোবা জনপ্ৰতিনিধি আহিছে নেকি? আমাৰ এই চেয়াৰমেন আহিছিলে, চাউল আৰু দাইল এনেকৈ লৈ এদিন দিলে, আৰু ইভাগে আমাক অকণমান পানী বটল এটা বা বিস্কুটৰ পেকেট এটা দিছে, সেয়া খাই আমি আছোঁ। পাৰিলে মামা আমাক সহায় কৰক, আৰু হিমন্ত বিশ্ব শৰ্মা মামা, আপোনাক অনুৰোধ কৰিছোঁ। এইসকল মহিলাৰ মামাৰ ওপৰত বিশ্বাস যে মামাই এখেতসকলক সহায় কৰিব। এখেতসকলৰ পূৰ্বৰ যি অৱস্থা, সেই অৱস্থা তেখেতে পুনৰ ঘূৰাই দিব, আৰু আমিও আশাবাদী মামাই এইসকল ভাগিনৰ পূৰ্বৰ সেই অৱস্থাটো ঘূৰাই দিয়াৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা কৰিব।